আপোনাক সকলোলে মই প্ৰথমতে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ শুভেচ্ছা। অসমৰ সংবাদ জগতত AIPL নামেৰে এটি নতুন সংবাদ চেনেল প্ৰকাশ পাব বুলি মই গম পালোঁ আৰু ইতিমধ্যে ডিচেম্বৰ 1 তাৰিখৰ পৰা এই চেনেলটি আৰম্ভ হৈছে আৰু এপ্ৰিলৰ পৰা পূৰ্ণ পৰ্যায়ৰ চেনেল হ'ব বুলি মই জানিব পাৰিছোঁ। পাই আনন্দিত হৈছোঁ আৰু চেনেলটোৰ সৰ্বত্ৰ প্ৰকাৰৰ উন্নতি কামনা কৰিছোঁ। মুঠতে সমস্যাটো হৈছে যে সংবাদ জগতত আজিকালি নিৰপেক্ষ ভূমিকা লোৱা সংবাদ মাধ্যম পোৱাটো খুব কঠিন হৈছে। মই আশা কৰোঁ মই কেইটামান পৰামৰ্শ দিওঁ, সেইমতে যদি চলে নিশ্চয় চেনেলটিয়ে ৰাইজৰ উপকাৰ কৰিব। মোৰ পৰামৰ্শটো হৈছে যে সংবাদ জগতত নতুন সংযোগ, সংবাদ জগতত হতাশস্বৰূপ হৈ জিলিকি উঠক, নিৰপেক্ষ চৰিত্ৰটো গ্ৰহণ কৰি এনেধৰণে জিলিকি উঠিবৰ কাৰণে মই কামনা কৰিছোঁ। আৰু সততা, নিৰপেক্ষতা, বলিষ্ঠ নিৰ্ভীক সাংবাদিকতাৰ ধাৰা যদি আপোনাভাৱে অব্যাহত ৰাখিব পাৰে, তেতিয়াহ'লে নিশ্চয় এইটো এটা খুব ভাল সংবাদ পঠিওৱা বা যোগাৰ কৰা, ৰাইজৰ মাজত প্ৰচাৰ কৰা চেনেল হ'ব বুলি মই আশা কৰি মোৰ ক'বলগীয়াখিনি মই ইমানটা কামনা দিছোঁ।